SIRক লৈ ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। যোৱা 22 আগষ্ট তাৰিখে অৰ্থাৎ যোৱা শুক্ৰবাৰে এটা বিশেষ শুনানিত সুপ্ৰিম কোৰ্টে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আধাৰ কাৰ্ডখনক 12 নম্বৰ নথি হিচাপে গ্ৰহণ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে বিহাৰত যি SIR চলি আছে সেই SIRৰ যি ড্ৰাফ্ট লিষ্ট প্ৰস্তুত কৰা হৈ গৈছে আৰু এই ড্ৰাফ্ট লিষ্টৰ পৰা 65 লাখ মানুহৰ নাম কৰ্তন কৰা হৈছে। আৰু এই 65 মানুহৰ ভিতৰত কিছুমান এনেকুৱা মানুহ আছে যিবিলাকৰ মৃত্যু হৈছে আৰু কিছুমানৰ হয়তো ট্ৰেন্সফাৰ হৈছে বা কাৰোবাৰ নাম ডাবল উঠা আছে। তাৰ ভিতৰত হয়তো কিছুমানৰ নাম যোগ্য ব্যক্তিৰ নামো কৰ্তন হৈছে। সেইবাবে সুপ্ৰিম কোৰ্টে এই নিৰ্দেশনা জাৰি কৰিছে যে যদি এই কৰ্তন হোৱা ব্যক্তিৰ কিছুমানে ক্লেইম কৰিব বিচাৰে যে তেওঁলোকে দাবী জনাব বিচাৰে যে তেওঁলোকৰ নামটো ভুলবশতঃ বা প্ৰমাণপত্ৰ থকাৰ পিছতো তেওঁলোকৰ নাম কৰ্তন হৈছে, সেইবিলাক ব্যক্তিয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি জাৰি কৰিছে 11খন নথি, সেই 11খন নথি যদি তেওঁলোকৰ ওচৰত নাই তেতিয়াহ'লে আধাৰ কাৰ্ডৰ জৰিয়তে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে দাবী জনাব পাৰে।